পুনৰবাৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ। আজি ভিডিঅ'টোত তোমালোকক পাইৰ সবিশেষ মানৰ বিষয়ে বুজাই দিয়া হ'ব। পাই হৈছে গণিতৰ এক বিশেষ ৰহস্যময় বাস্তৱ সংখ্যা। পাই মানৰ কথাখিনি ইমান কিন্তু সহজ নহয়। তোমালোকে বুজি পোৱাকৈ পাইৰ মান কিদৰে 3.14159 এটা সংখ্যা বুলি বিবেচনা কৰা হৈছিল তাক আলোচনা কৰা হ'ব। প্ৰথম প্ৰশ্নটো হৈছে যে পাইৰ মান 3.14 বা 22/7 হয় নে নহয়। যদি পাইৰ মান 3.14 নাইবা 22/7 হয়, এইটো বুজিব লাগিব যে 3.14 আৰু 22/7 মাজত বিশেষ পাৰ্থক্য নাই। 3.14টো দশমিকত আছে, 22/7টো ভগ্নাংশত আছে। এতিয়া আমাৰ প্ৰশ্ন হৈছে যে একচুৱেল মান এইটো হয় নে নহয়। যদি এই মানটো হয়, তেনেহ'লে আমাৰ পাই সম্বন্ধীয় সূত্ৰ প্ৰয়োগ কৰি আমি কিছুমান প্ৰব্লেম সমাধান কৰিবলৈ যাওঁতে প্ৰশ্ন কাকতত কিয় ধৰি লোৱা পাইৰ মান 3.14 বা 27 বুলি দিয়া থাকে। এতিয়া ধৰি লোৱা কথাটো ক'ব আহিল। যদি ধৰি লোৱা কথাটোৱে আহে তেনেহ'লে নিশ্চয় মান এইকেইটা নহয়। আনহাতে পাইটো পৰিমেয় নে অপৰিমেয়, এই প্ৰশ্নটোৰ উত্তৰত অপৰিমেয় বুলি কোৱা হয়। যদি পাইটো অপৰিমেয় সংখ্যা হয়, তেনেহ'লে ইয়াৰ মান 3.14 বা 22/7 কেনেদৰে হ'ব। কাৰণ 3.14 পৰিসমাপ্ত দশমিক, গতিকে এটা পৰিমেয় সংখ্যা, আৰু 22/7 p/q আকাৰত থকা এটা সংখ্যা, গতিকে ই পৰিমেয় সংখ্যা। গতিকে পাইৰ মান 3.14 নাইবা 22/7 নিশ্চয় নহয়। এতিয়া প্ৰশ্ন হৈছে যে এই খেলি মেলি দূৰ কৰিবৰ কাৰণে বা প্ৰকৃততে পাইটো ক'ৰ পৰা আহিছে আমি চাব লাগিব। যীশুখ্ৰীষ্টৰ জন্মৰ প্ৰায় 2000 বছৰ পূৰ্বে গণিতজ্ঞসকলে বুজি পাইছিল যে গণিত তথা বিজ্ঞানৰ বিকাশৰ বাবে বৃত্ত এটাৰ পৰিধি আৰু ব্যাসৰ অনুপাতৰ মান কিমান জনাটো অতি প্ৰয়োজনীয় কথা। কাৰণ বৃত্ত এটাৰ পৰিধি বা কালি নিৰ্ণয়ৰ বেলিকা বা আন গোটা বস্তু যাৰ বৃত্তাকাৰ অংশ এটা থাকে, সেই গোটা বস্তুৰ আয়তন ইত্যাদি নিৰ্ণয়ৰ ক্ষেত্ৰত বৃত্তৰ ব্যাস আৰু পৰিধিৰ মাজৰ সম্পৰ্কটো অতি আৱশ্যকীয় হৈ পৰিছিল। আমি ব্যাস সহজে জুখিব পাৰোঁ, কিন্তু পৰিধি জোখাটো অলপ জটিল। গতিকে আমি যদি যিকোনো বৃত্তৰ ব্যাস আৰু পৰিধিৰ মাজত যদি এটা সম্বন্ধ বিচাৰি পাওঁ, তেনেহ'লে ব্যাস দিয়া থাকিলে আমি অতি সহজে পৰিধি উলিয়াব পাৰিম। সেয়ে প্ৰাচীন গণিতজ্ঞসকলে বিভিন্ন বৃত্ত অংকন কৰি তাৰ পৰিধি আৰু ব্যাস জুখিছিল, আৰু যি দুটা জোখ পাইছিল তাৰ অনুপাত উলিয়াইছিল, অৰ্থাৎ বৃত্তৰ পৰিধিক ব্যাসে হৰণ কৰিছিল। তেওঁলোকে বুজি উঠিছিল যে পৰিধিক যদি ব্যাসে হৰণ কৰিলে 2 হয়, তেনেহ'লে পৰিধি ব্যাসৰ 2 গুণ হ'ব, আৰু যদি 3 হয় তেনে পৰিধি ব্যাসৰ 3 গুণ হ'ব। সেয়ে তেওঁলোকে বিভিন্ন আকাৰ বৃত্তলৈ পৰীক্ষা কৰিছিল। তেওঁলোকে যিটো পৰীক্ষা কৰিছিল সেই পৰীক্ষাটোক আমি এতিয়া কৰি চাওঁ, তেতিয়া আমি প্ৰায় প্ৰকৃত মানৰ কথা বুজি পাম।
পাই চিনটো প্ৰকৃততে পাছত দিয়া এটা চিনহে। সেয়েহে আমি পৰীক্ষাটো কৰোঁতে পাইৰ সলনি বৃত্ত এটা পৰিধি আৰু ব্যাসৰ অনুপাত বুলিয়ে কওঁ। প্ৰাচীন কালত গণিতজ্ঞসকলে পাই মান উলিয়াবৰ বাবে বিভিন্ন বৃত্ত অংকন কৰিছিল আৰু প্ৰত্যেকটো বৃত্তৰ পৰিধি আৰু ব্যাস জুখিছিল। আমি তেওঁলোকে যিটো এক্সপেৰিমেণ্ট কৰিছিলে সেই এক্সপেৰিমেণ্টটো আমি এতিয়া কৰিবলৈ ওলাইছোঁ। আমি ইয়াত 5টা বৃত্ত অংকন কৰিছিলোঁ আৰু অংকন কৰি সেই বৃত্তসমূহক পৰিধি জুখিবৰ বাবে অন্য বিশেষ ব্যৱস্থা নথকাৰ কাৰণে ডাঠ কাগজত বৃত্তসমূহ কাটি লৈছিলোঁ। এতিয়া আমি প্ৰতিটো বৃত্তৰ পৰিধি আৰু ব্যাস জুখি থোৱা অলৰেডি হৈছে, ভিডিঅ'টো দীঘল নহ'বৰ বাবে। তথাপিও মই এটা বৃত্তৰ ক্ষেত্ৰত তোমালোকক এইখিনি জুখি দেখুৱাইছোঁ। এতিয়া আমাৰ এইটো বৃত্তকে আমি চাইছোঁ। আমি যদি জোখোঁ, জোখাটো যথেষ্ট অসুবিধা, তথাপিও আমি মোটামুটি জোখ এটা লওঁ। 1 মিলিমিটাৰত কিবা হ'লে দিগদাৰ নাই, ঠিকে আছে। কিন্তু এইটো আমি জুখিলোঁ, এইটো কিমান দীঘল আমি চাওঁ। মিলিমিটাৰ চাব লাগিব, ঠিকে আছে। 28 283 মিলিমিটাৰ, এইটো 283 মিলিমিটাৰ। বাকী আমাৰ থাকিলে ব্যাসটো ইয়াতে এনেই মোটামুটি জুখিছোঁ, এই কেনিবা জুখিলে হ'ব। 90 মিলিমিটাৰ, ঠিক আছে। এইকেইটা মই তোমালোকক জুখি দেখালোঁ। বাকীখিনি তোমালোকে এনেধৰণৰ ডাঠ কাগজত কাটি লৈ এই ব্যাস যদি 141 মিলিমিটাৰ ধৰা, তেনে এই পৰিধিটো এনেকুৱাই হ'ব। গতিকে এইখিনি তোমালোকে চাই ল'ব পাৰিবা। যদি এইটো বৃত্ত হৈছে 243 মিলিমিটাৰ পৰিধি আৰু ব্যাস হ'ল 90 মিলিমিটাৰ। এইটো বৃত্ত হৈছে 217 মিলিমিটাৰ পৰিধি, ব্যাস 69 মিলিমিটাৰ। এইটো বৃত্ত হ'ল 443 মিলিমিটাৰ পৰিধি আৰু ব্যাস হৈছে 141 মিলিমিটাৰ। নেক্সট এইটো হৈছে 308 মিলিমিটাৰ পৰিধি, 98 মিলিমিটাৰ ব্যাস। লাষ্টটো হৈছে 333 মিলিমিটাৰ পৰিধিটো জোখ আৰু ব্যাসৰ জোখ 105 মিলিমিটাৰ। এইখিনি আমি এতিয়া জুখি লৈছোঁ। ইয়াৰ পাছত আমি কেলকুলেশ্যনলৈ আগবাঢ়িম আৰু কেলকুলেশ্যন তোমালোকে কি দেখা চাবা, সেইটোৱে মূল কথা। গতিকে বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত যিটো হয়, ডেফিনেশ্যনটো তাৰ, কিন্তু সেই ডেফিনেশ্যনটোৰ ক্ষেত্ৰত কিয় পাই বুলি লিখা হ'ল আৰু পাই মান প্ৰকৃততে প্ৰায় 22/7 বুলি আমি যিটো পাইছোঁ, প্ৰায় সেইটো আমি কথা বুজি পাম, বা দশমিকত 3.14 প্ৰায় কিয় হয় আৰু প্ৰকৃত মানটোতো কি আমাৰ কেলকুলেশ্যনত ওলাই পৰিব। এইখিনি এক্সপেৰিমেণ্টটো শেষ হৈছে। নেক্সট আমি কেলকুলেশ্যন কৰিম। আমি এতিয়া গণনা কৰিবলৈ বিচাৰিছোঁ। আমাৰ প্ৰথমটো যিটো বৃত্ত আছিলে তাৰ পৰিধি হ'ল 217, ব্যাস হৈছে 69। এইটো গণনা কেলকুলেটৰ মাৰি অলৰেডি থৈছোঁ, তোমালোকে মাৰি চাবা। ভিডিঅ'টো চমু হ'বৰ বাবে এই ব্যৱস্থা কৰা হৈছে। গতিকে ইয়াৰ মান ওলাবগৈ 3.144927। এনেদৰে ইটোৰ পাছত ইটো সংখ্যা ওলাব। নেক্সটটো হৈছে ইয়াৰ পৰিধি হৈছে 283 আৰু ব্যাস হৈছে 90, আৰু এইটো আমি হৰণ কৰিলে আমি এই সংখ্যাটো। নেক্সটটো হৈছে 308 মিলিমিটাৰ পৰিধি আৰু 98 মিলিমিটাৰ আমাৰ হ'ল ব্যাস। আমি ইউনিটটো লেখা নাই, ইউনিটটোতো ইমান দৰকাৰ নাই, এনেই আঁতৰি যাব।
ইয়াৰ ভেলুটো ওলাব, আমাৰ এইটো। নেক্সট হৈছে 330 মিলিমিটাৰ আৰু ব্যাস হৈছে 105 মিলিমিটাৰ। গতিকে এইটোক এই দুখন কৰিলে আমি এইটো সংখ্যা পাম। আৰু লাষ্টতো হৈছে আমি যিটো লৈছিলোঁ, 5টা লৈছিলোঁ বৃত্ত, লাষ্ট হৈছে 443 মিলিমিটাৰ পৰিধি আৰু 141 মিলিমিটাৰ ব্যাস। আমি এইখিনি পালোঁ। এইখিনি আমি এটা কথা স্পষ্ট পাইছোঁ যে 3.14 কিন্তু হৈছে। এতিয়া আটাইতকৈ ডাঙৰ কথাটো ইয়াত কি হৈছে যে যিটো আমি জোখ মাখ কৰিছোঁ, এই জোখটো কিন্তু একুৰেট নহয়। প্ৰথম কথাটো, দুজন মানুহে জোখ কৰিলে ইয়াৰ মানটো অলপ বেলেগ পাব। যেনে 217 পাইছোঁ, কোনোবা হয়তো 218 পাব, সেইটো হয়তো 68 পাব বা 70 পাব। এই স্বাভাৱিক কথা। গতিকে থুলমূল এটা জোখ কৰা হৈছে। এই থুলমূল জোখৰ মাজেদি আমাৰ 3.14লৈকে কিন্তু মিলিছেই, কিন্তু বাকীখিনি কিন্তু মিলা নাই। এতিয়া প্ৰশ্নটো হৈছে কি যে আমি মিলিমিটাৰলৈকে জুখিছোঁ, আমাৰ স্কেলত মিলিমিটাৰলৈকে আছে কাৰণে জুখিছোঁ, কিন্তু মিলিমিটাৰ কম জোখ নাই নেকি? তোমালোকে জানা আছে, মিলিমিটাৰ 1000 ভাগৰ এভাগ জোখলৈকে আছে। যদি আমি মিলিমিটাৰৰ 1000 ভাগৰ এভাগ সেই হিচাপটো লৈ পেলাই যদি আমি জোখমাখ কৰোঁ, তাৰমানে একুৰেট যদি জোখমাখ, সঠিক জোখমাখ যদি আমি পৰিধি আৰু ব্যাসৰ কৰোঁ, তেনেহ'লে এই যে আমাৰ দশমিকৰ দ্বিতীয় স্থানলৈকে মিলিছে, তেনেহ'লে সেইটো হয়তো আমাৰ তৃতীয় স্থান, চতুৰ্থ স্থান বা পঞ্চম স্থানলৈকে নিশ্চয় মিলিব। গতিকে আমাৰ বৃত্তৰ পৰিধি আৰু ব্যাস অনুপাতটো স্থিৰ সংখ্যা যদিও হোৱা নাই, ই কিন্তু এটা স্থিৰ সংখ্যা হ'ব বুলিয়েই ধৰি লোৱা হৈছে। গোটেই বস্তু ডিপেণ্ড কৰিছে ইয়াৰ প্ৰকৃত সঠিক জোখমাখৰ লগত। গতিকে সঠিক জোখমাখটো তোমালোকে যদি অনুমান কৰা শুদ্ধ হৈছে বুলি, তেনেহ'লে ইয়াৰ প্ৰতিটোৱেই একে হৈ যাব। আন এটা মই তোমালোকক লুকুৱাই নাৰাখোঁ যে যিখিনি আমি পৰিধি আৰু ব্যাসৰ অনুপাত লৈছোঁ, এইখিনিতো P/Q আকাৰত থকা সংখ্যা। গতিকে কোনোবাই এতিয়া ক'ব পাৰে যে ইয়াৰ ভগ্নাংশত প্ৰকাশ কৰোঁতে যিটো কেলকুলেটৰ মৰা হৈছে, তাত হয়তো পৰিসমাপ্ত হ'ব, অৰ্থাৎ দশমিক বিন্দুৰ পাছত শেষ হ'ব, বা অপৰিসমাপ্ত যদি হয় পূৰ্ণপূৰ্ণিক হ'ব। হয় কথাটো, কিন্তু ইয়াৰ জোখমাখৰ কথাটো ইমান জটিল যে প্ৰেক্টিকেল ছাইডত সেইটো নহয়। এইখিনি কথা তোমালোকে পাছৰ ভিডিঅ'টোৰ পাছৰ অংশত নিশ্চয় তোমালোকে বুজি পাব। এতিয়ালৈকে তোমালোকে দেখিলা যে 3.14 অন্ততঃ হৈছে, পাছৰখিনি কিন্তু নাই মিলা। গতিকে এই পৰীক্ষাটোৰ পৰা সিদ্ধান্ত কিছুমান হৈছে। নাম্বাৰ হৈছে, মই আগতে কৈছোঁ, বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাতটো এটা স্থিৰ সংখ্যা বুলিয়েই সিদ্ধান্ত হৈছে। যদি স্থিৰ হোৱা নাই, এইটো স্থিৰ হ'ব সঠিক যদি জোখমাখ হয়। সঠিক জোখমাখ তোমালোকেতো বুজি পাইছে, আজিকালি কম্পিউটাৰ যুগ, কম্পিউটাৰত যদি জোখমাখ কৰা হয়, বা ছুপাৰ কম্পিউটাৰত যোগ কৰা হয়। অৱশ্যে তেতিয়া নাছিল, তেতিয়াও অন্য ধৰণৰ সঠিক জোখমাখৰ ব্যৱস্থা আছিল। তেনেহ'লে এটা ধ্ৰুৱক হ'ব। এইটো এটা সিদ্ধান্ত কৰা হৈছে। এই সিদ্ধান্তটোত কিছু খেলি মেলিও আছে, কাৰণ প্ৰায় মানুহৰ কথাটো ইমান সহজ নহয়। ঠিক আছে, আমি বাৰু স্থিৰ সংখ্যা বুলিয়েই ধৰি ল'লোঁ, আৰু সেইটো হয়েই। নেক্সট যে বৃত্তৰ পৰিধি আৰু ব্যাসৰ যিটো অনুপাত, সেই অনুপাতটো সেই সময়তে প্ৰায় যীশুখ্ৰীষ্টৰ জন্মৰ 250 বছৰ পূৰ্বে প্ৰাচীন গণিতজ্ঞ আৰ্কিমিডিছে এই মানটো হ'ব বুলি কৈছিলে, আৰু এই মানটো প্ৰায় একজেক্ট নহয়, প্ৰায় ইমান 3.14159 বুলি কৈছিলে। আৰু সেই সময় গণিতজ্ঞসকলে সেই মানটো কিন্তু মানি লৈছিলে। সেই মানটো কিন্তু তেওঁলোকে মানি লৈছিলে, অৰ্থাৎ স্বীকৃতি পাইছিলে।
সেই মানটো মানি লৈছিলে। 2 নম্বৰ কথাটো আৰু 2 স্থানলৈকে 3 পইণ্টে এইটো ভুল হৈছে 3.14 হ'ব। ইয়াৰ পৰা আমি জানো 2 এই মানটোৰ পৰাই হ'ব 3.14 আৰু ভগ্নাংশত 20/7। কিন্তু এই মান প্ৰকৃত কিন্তু নহয়। আৰ্কিমিডিছে কোৱাটো প্ৰকৃত নহয় আৰু এই আৰ্কিমিডিছে কোৱাটোৰ পৰাই 3.14 2 উলিওৱা হৈছে আৰু ভগ্নাংশটো উলিওৱা হৈছে। কিন্তু আৰ্কিমিডিছে কোৱাটো প্ৰকৃত নহয়, কাৰণ প্ৰায় বুলিহে তেখেতে কৈছিল। আৰু এটা কথা হৈছে যে বৃত্ত পৰিধিৰ ব্যাসৰ অনুপাত এটা অপৰিমেয় সংখ্যা বুলি কিন্তু সিদ্ধান্ত হৈছিলে। সেইটো কথা তোমালোকক মই বুজাই আহিছোঁ যে আংশিক আখণ্ডভাৱে পাই মানটো যিটো চিন্তা কৰা হৈছিল, সেই চিন্তাত ই পৰিমেয় হৈ নাথাকে বুলি এটা সিদ্ধান্ত হ'ল, অপৰিমেয় সংখ্যা বুলি সিদ্ধান্ত হৈছিলে। তোমালোকৰ মই ভিডিঅ'টো খুব চমুকৈ কৈছোঁ কথাখিনি, কাৰণ গোটেইখিনি কথা ক'লে তোমালোকে বুজি নাপাবা। তোমালোকক উপযোগী কৰি কৈছোঁ। গতিকে পৰীক্ষাটোৰ পৰা সিদ্ধান্ত কথা তোমালোকে মনত ৰাখিবা। আগতেতো কৈছোঁ বৃত্ত পৰিধি আৰু ব্যাসৰ অনুপাতেই হৈছে পাই। আৰু বৃত্ত পৰিধি আৰু ব্যাসৰ অনুপাতটো স্থিৰ সংখ্যা, এটা ধ্ৰুৱক সংখ্যা। আৰু বৃত্ত পৰিধি আৰু ব্যাসৰ অনুপাতটো 3.14159, এইটো আৰ্কিমিডিছে কোৱা কথাটো। আৰু সেইটো যদি হয় তেনেহ'লে 2.3.14 আৰু ভগ্নাংশত 20/7। আৰু আকৌ কৈ দিয়া হৈছে যে এই মান কিন্তু প্ৰকৃত মান নহয়। চাৰি নম্বৰ কথাটো হৈছে বৃত্ত পৰিধি আৰু ব্যাসৰ অনুপাতৰ সঠিক মান নিৰ্ণয়ৰ বাবে অনুপাতটোক গ্ৰীক আখৰ পাই চিহ্নৰ দ্বাৰা চিহ্নিত কৰা হৈছিলে আৰু পাছৰ গণিতজ্ঞৰ হাতত এৰি দিয়া হ'ল। ইয়াৰ কথাটো হৈছে যে আৰ্কিমিডিছে যিটো মান কৈছিল সেই মানটো 5ম দশমিক স্থানলৈকে আছে, তেওঁলোকে মানি লৈছিল। কিন্তু তাৰ পাছতো কি হ'ব, ষষ্ঠটো কি হ'ব, সপ্তমটো কি হ'ব, অষ্টমটো কি হ'ব, এই খোকোজা গণিতজ্ঞসকলৰ মনত আছিল। গতিকে তেওঁলোকে পাই মানৰ প্ৰকৃত মানৰ ক্ষেত্ৰত সন্তুষ্ট নাছিল। কিন্তু গণিতৰ বিকাশৰ বাবে পাইটো লাগি থাকিলে নহ'ব। সেইকাৰণে বৃত্ত পৰিধি আৰু ব্যাসৰ অনুপাতক এটা চিনেৰে লিখিলে পাই, এইটো গ্ৰীক এলফাবেটৰ প্ৰথম আখৰ, তাৰ দ্বাৰা লিখি পেলাই পাছৰ গণিতজ্ঞসকলক ক'লে যে পাই মানটো আৰ্কিমিডিছে যিটো কৈছে সেইটো আমি একচেপ্ট কৰিছোঁ। সেইটোকে লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে পাইযুক্ত ফৰ্মুলা প্ৰয়োগ কৰিব আৰু পাই যিটো প্ৰকৃত মানৰ ৰহস্যটো আছে, যিটোত আপোনালোকে বা গণিতজ্ঞসকল সন্তুষ্ট হোৱা নাই, তেনেহ'লে পাছৰ গণিতজ্ঞসকল পাই প্ৰকৃত মান কি হ'ব উলিয়াবলৈ তেওঁলোকে এৰি দিলে। আৰু পাই মান যিটো বৃত্ত পৰিধি আৰু ব্যাসখন কৰিলে যিটো পাই হয়, তেনেহ'লে বৃত্ত পৰিধি পাই ইনটু ব্যাস, এইটো আমি ফৰ্মুলাটো বুজি পাইছোঁ। আৰু বৃত্ত পৰিধি হ'লে টুৱাইচ পাই আৰ, টুৱাইচ পাৰ ইনটু ব্যাসাৰ্ধ। গতিকে আমি পাই সম্পৰ্কে যিখিনি কথা আছে সেই কথাখিনি যীশুখ্ৰীষ্টৰ জন্মৰ 250 বছৰ আগতেই সিদ্ধান্ত হৈ গৈছে। মাত্ৰ বাকী থাকিল যে পাই সঠিক মানটো কি হ'ব, আৰু সেইটো মই কৈ আছোঁ, একেটা কথাই কৈছোঁ, তেওঁলোকে পাছৰ গণিতজ্ঞসকলৰ হাতত এৰি দিলে। পাছৰ গণিতজ্ঞসকলে যিটো আমাৰ শেষৰ কথা, পাই মানৰ সম্পৰ্কত লাগি থাকিল। সময়ে সময়ে এটা নিৰ্দিষ্ট দশমিক স্থানত কি অংকটো হ'ব তেওঁলোকে প্ৰচাৰ কৰিবলৈ ধৰিলে আৰু সেই গণিতজ্ঞসকল একমতো হৈছিলে। এই ধৰণে তেওঁলোকে পাইত লাগি থাকিল। আৰু যিটো আমি তথ্য জানো, এই তথ্য মতে 2022 চনৰ ফেব্ৰুৱাৰী মাহলৈকে পাই মান দশমিক বিন্দুৰ পাছত, অৰ্থাৎ এইটো দশমিক বিন্দু 3.14
এই দশমিক বিন্দুৰ পাছত ৬,২৮০ বিলিয়ন, এইটো বিলিয়ন বুলি কয়, ৬,২৮০ বিলিয়ন দশমিক স্থানটো, অৰ্থাৎ ইয়াৰ পৰা ৬,০৮০ বিলিয়ন দশমিক স্থান যিটো আছে তাত যিটো অংক হ'ব সেই অংক সঠিকভাৱে উলিয়াইছে। গতিকে কথাটো কিমান জটিল তোমালোকে নিশ্চয় বুজি পাইছা। যীশুখ্ৰীষ্টৰ জন্মৰ ২০০০ বছৰ আগৰ পৰা এতিয়া আমাৰ যীশুখ্ৰীষ্টৰ জন্ম ২০২২ চনত প্ৰায় মানুহৰ কথা আকৌ আহিছে। আৰু বৰ্তমান এই প্ৰায় মানটো এই যে ৬,২৮০ বিলিয়ন দশমিক স্থানলৈ উলিয়াইছে, তাৰ পাছত কি হ'ব, তাৰ পাছৰ অংকটো কি হ'ব, তাৰ পাছৰ অংকটো কি হ'ব, এই বিষয়ে চিন্তা চৰ্চা চলি আছে। নিশ্চয় তোমালোকে কথাটো বুজি পাইছা। মই গোটেইখিনি কথা কোৱা নাই, কিছুমান কথা লুকুৱাই কৈছোঁ, মাত্ৰ কথাটো বুজিব পাৰোঁ। নেক্সট কথা হৈছে পাই সম্বন্ধীয় আমাৰ আন এটা কথা আছে। এইটো কি কথা? আমি ত্ৰিকোণমিতিত সাধাৰণতে পাই ক'লেও 180 ডিগ্ৰী পাওঁ। পাই মান যদি 3.14 হয় তেনেহ'লে 3.14 = 180 ডিগ্ৰী নেকি? কাৰণ পাই বা এই পাইটো আগৰ পাইটো নহয় নেকি? ইয়াৰ প্ৰশ্নৰ উত্তৰ হৈছে হয়, আগৰ পাইটো 3.14। কিন্তু আমি এই ত্ৰিকোণমিতিত কোণৰ জোখৰ ক্ষেত্ৰত 3.14 বুলি নেলেখোঁ, পাই বুলিয়ে লিখি থওঁ। যদি 3.14 হয় তেনে 3.14 = 180 ডিগ্ৰী নেকি? বা পাই বাই 2 90 ডিগ্ৰী কেনেকৈ হ'ল? পাই বাই 3 60 ডিগ্ৰী কেনেকৈ হ'ল? পাই বাই 4 45 ডিগ্ৰী, পাই বাই 6 30 ডিগ্ৰী, টুৱাইচ পাই 360 ডিগ্ৰী, এই কথাবোৰ কেনেকুৱা? ইয়াত যে পাই ভূমিকা এটা আছে, সেই পাইটো আগৰ পাই, এই ভূমিকাটোত পাই ভূমিকাটো কেনেকুৱা? এইটো প্ৰকৃত কথাটো হৈছে কি এনেকুৱা যে আমি যিটো কোণৰ জোখ পাইছোঁ, কোণৰ জোখ আমি কি পাইছোঁ? ডিগ্ৰী পাইছোঁ। ডিগ্ৰীটো কি? যে এডাল ৰেখাৰ ওপৰত যদি আনডাল ৰেখা থিয় হৈ যি দুটা সন্নিহিত কোণ কৰে, এই ওচৰা-ওচৰি কোণ দুটা কৰে, এই কোণডাল যদি সমান হয় তেনেহ'লে প্ৰতিটোকে এক সমকোণ বোলে, 1 right angle বুলি কোৱা হয়। আৰু এক সমকোণৰ 90 ভাগৰ এভাগ আমি এনেকৈ যদি ভাগ কৰোঁ, বুজি পাইছাই? এই 90 ভাগৰ এভাগ বুলি ক'লে যিটো সামান্য চুক হয়, এই চুকটো হৈছে 1 ডিগ্ৰী। আনহাতে কোণৰ আৰু দুটা জোখ আছে, তাৰ ভিতৰত এটা জোখৰ কথা মই নকওঁ, আন এটা জোখৰ কথা নকৈ মাত্ৰ এটা জোখৰ কথা ক'ম, সেইটো হৈছে ৰেডিয়ান, যিটো প্ৰকৃততে ইম্পৰ্টেণ্ট আৰু সেইটোহে একচুৱেলি জেনেৰেল। কাৰণ কথাটো হৈছে যে কোণৰ একক কি বুলি যদি কয় আমি সাধাৰণতে ডিগ্ৰী বুলি কওঁ, কিন্তু মেথমেটিক্সত কোণৰ একক ৰেডিয়ান বুলি কয় প্ৰকৃততে। এতিয়া 1 ৰেডিয়ান মানে কি? আমি এটা বৃত্ত আঁকিলোঁ, ইয়াৰ ব্যাসাৰ্ধ জুখিলোঁ, এই ব্যাসাৰ্ধ যিমান দীঘল তাক বেঁকা কৰি আমি ইয়াত পেলাই দিলোঁ, পেলাই দি পেলাই এইডাল আমি ব্যাসাৰ্ধ ইয়াত জইন কৰি দিলোঁ। এই যে কোণটো হ'ল, এই কোণটোকে কোৱা হয় 1 ৰেডিয়ান কোণ বুলি কোৱা হয়। তাৰ বৃত্তৰ ব্যাসাৰ্ধৰ সমান এইটো চাপ, এই চাপে কেন্দ্ৰত যিটো কোণ কৰে তাকে 1 ৰেডিয়ান বুলি কোৱা হয়। গতিকে এইটো 1 ৰেডিয়ান হ'ব। ঠিক একেদৰে এইটো আছে, এইডাল আমি কাটিলোঁ, এইটো 1 ৰেডিয়ান হ'ব। এইটো আছে, এইডাল সমান এনেকৈ আনিলোঁ, এইটো 1 ৰেডিয়ানৰ, এনেকৈ 1 ৰেডিয়ান হ'ব। গতিকে আল্টিমেটলি 6 ৰেডিয়ানতকৈ কিছু বেছি হ'ব। দেখা যায় যে বৃত্ত এটাৰ কেন্দ্ৰত থকা কোণৰ মান কিমান? 360 ডিগ্ৰী। এইটো আমি বুজি পাইছোঁৱেই, কাৰণ আমি যদি এনেকৈ দুটা ৰেখা টানো তেনেহ'লে এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী।
4টা 90 ডিগ্ৰী হ'ল, 4টা 90 ডিগ্ৰী 360 ডিগ্ৰী। এইখিনি আমি জানো। মাত্ৰ ইয়াত এইটো কথা বুজাইছোঁ যে কোনোবা ল'ৰাই যদি কথাটো বুজা নাই যে পাই ক'লে 180 মানে কি বা পাইটো আগৰ হয় নে নহয়, পাইটো 3.14 সেইটোৱেই নেকি, সেই কথাবিলাকে কৈছোঁ। আনহাতে ৰেডিয়ানৰ সংজ্ঞা মতে বৃত্তৰ কেন্দ্ৰত কিমান কোণ থাকিব। এতিয়া তোমালোকে চোৱা যে এইডাল যেনিবা ৰছী, এটা ৰছী আছে, এই ৰছীটো দীঘল আছে, এই টোটেলটো এইটো পৰিধি। প্ৰত্যেক আৰত 1 1কৈ হয়। গতিকে এডাল ৰছী যদি থাকে ধৰি লোৱা 22 চেণ্টিমিটাৰ, ৰছীডাল আমি যদি টুকুৰা টুকুৰ কৰিব লাগে, এটা টুকুৰাৰ দৈৰ্ঘ্য যেনিবা 4 চেণ্টিমিটাৰ, তেনেহ'লে আমি 22ক 4 খন কৰিম। আমি গোটা সংখ্যা পাবও পাৰোঁ, 20 হ'লে 4 হ'লে 5 হ'ব, 5 টুকুৰা হ'ব। কিন্তু 22 / 4 হ'লে কিমান হ'ব? 5 টুকুৰা আৰু 4 ভাগৰ 2 ভাগ হ'ব, তাৰমানে 4 ভাগৰ 2 ভাগ 2 ভাগৰ 1, গতিকে 5.5 টুকুৰা হ'ব। গতিকে যি হয় আমাৰ এইটো দৰকাৰ নাই, 22/4 আমি কৰিম। গতিকে আমি মুঠ যিটো দৈৰ্ঘ্য আছে পৰিধি, এইটো যদি R হয়, পৰিধি হ'ব 2 পাই R, গতিকে 2 পাই Rক আমি R ডিভাইড কৰি দিলোঁ। এইটো হ'ব ৰেডিয়ানৰ সংজ্ঞা, যিটো আমি ৰেডিয়ানৰ ডেফিনেশ্যন দিছোঁ, বৃত্তৰ কেন্দ্ৰত থকা কোণৰ পৰিমাণ, 2 পাই ৰেডিয়ান হ'ব। আৰু 2 পাই ৰেডিয়ানটো তেনেহ'লে বৃত্তৰ কেন্দ্ৰত ডিগ্ৰী মতে কিমান থাকে? 360 ডিগ্ৰী। গতিকে 2 পাই ৰেডিয়ানটো 360 ডিগ্ৰী হ'ব। বুজি পাইছা? আৰু পাছৰখিনিতো তোমালোকে বুজিয়ে পাইছা। 2 পাই যদি 360 ডিগ্ৰী, 2 হৰণ কৰিলে পাই ক'লে 180 ডিগ্ৰী হ'ব। আৰু এইটোক যদি 2 হৰণ কৰোঁ তেনেহ'লে পাই/2 90 ডিগ্ৰী হ'ব। এতিয়া আমি পাই ক'লে ইমানত যদি 3 হৰণ কৰোঁ তেনে 60 ডিগ্ৰী হ'ব। ইয়াক যদি আমি এতিয়া পাই ক'লে 180 ডিগ্ৰী যদি আমি হৰণ কৰোঁ 4 তেনে 45 ডিগ্ৰী হ'ব। আৰু যদি আমি 6 হৰণ কৰোঁ 30 ডিগ্ৰী হ'ব। এইখিনি নিশ্চয় তোমালোকে বুজি পাইছা। গতিকে আমাৰ পাইটো সেইটো পায়েই, মাত্ৰ ইয়াত ৰেডিয়ানত দিয়া আছে। আৰু ৰেডিয়ান যিটো ইউনিট, এই ইউনিটটো কিন্তু এককটো কিন্তু লিখা নহয়। কিন্তু ইয়াত আকৌ প্ৰশ্ন কৰিব পাৰে যে 2 পাইটো আপুনি এটা সংখ্যাই লিখিলে, 2 পাই এইপিনে আকৌ কোনটো ডিগ্ৰী এককত লিখিছোঁ, কিন্তু 2 পাই লগত ৰেডিয়ানটো ক'ত গ'ল? ইয়াৰ উত্তৰটো হৈছে ৰেডিয়ানটো লিখা নহয়। তোমালোকে নিশ্চয় কিবা এটা বুজি পাইছা। যদি বুজি পাইছা তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু এনেধৰণৰ ভিডিঅ'সমূহ মেথামেটিক্সৰ বিভিন্ন কনচেপ্ট মই বহুতো ভিডিঅ' দিয়াৰ সিদ্ধান্ত কৰিছোঁ। গতিকে তোমালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যাতে তোমালোকে ভিডিঅ'সমূহ পাই থাকা। আজিলৈ ইমানেই, ধন্যবাদ।